এটা যেহেতু ভাল লগা মুহূৰ্ত আৰু সেই ভাল লগা মুহূৰ্তৰ ইতিমধ্যে সাক্ষী হৈ ৰোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান মুহূৰ্তৰ যি আচলতে জ্যোতিকুছিত থকা উই আৰ নৰ্থ ইষ্ট যিটো কোচিং চেণ্টাৰ আছে ক্ৰিকেট কোচিং চেণ্টাৰ সেই ক্ৰিকেট কোচিং চেণ্টাৰত মই এই মুহূৰ্তত যিহেতু উপস্থিত আছোঁ আৰু যিগৰাকী অসম সন্তান ৰিয়ান পৰাগ ভাৰতীয় দলত ইতিমধ্যে নাম অন্তৰ্ভুক্ত হৈছে জিম্বাবুৰ বিৰুদ্ধে যিখন আচলতে খেল ইতিমধ্যে অনুষ্ঠিত হ'ব T20 পাঁচখনকৈ ছিৰিজত ইতিমধ্যে ৰিয়ান পৰাগৰ নাম অন্তৰ্ভুক্ত হৈছে ভাৰতীয় দলত আৰু এই মুহূৰ্তত ৰিয়ান পৰাগে আচলতে যিটো ঠাইত প্ৰথমে তেওঁ ক্ৰিকেটৰ প্ৰেক্টিছ আৰম্ভ কৰিছিলে 2021 বৰ্ষত যেতিয়া আচলতে যি কোভিডৰ সময় আছিলে সেই কোভিডৰ সময়ছোৱাতেই ৰিয়ান পৰাগে সেই ঠিক ক্ৰিকেটৰ যি কোচিঙৰ যি আৰম্ভণি কৰিছিলে এই ঠাইৰ পৰাই আচলতে তেওঁ সেই কোচিং আৰম্ভণি কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আজি সেই যি আনন্দৰ মুহূৰ্ত সেই আনন্দৰ মুহূৰ্তটোৰ ইতিমধ্যে এইসকল যি উই আৰ নৰ্থ ইষ্টৰ কোচিং ইনষ্টিটিউটৰ যিসমূহ ইয়াতে আচলতে তেওঁলোকে ক্ৰিকেটৰ কোচিং লৈ আছে তাত থকা যিসকল আচলতে ক্ৰিকেট শিকাৰু সেই শিকাৰু সকলো আচলতে ইয়াত আছে সমান্তৰালকৈ ইয়াৰ কোচিং ইনষ্টিটিউটটোৰ যিসকল কোচ আছে যিসকলে আচলতে শিক্ষা প্ৰদান কৰিছে ক্ৰিকেটৰ ক্ষেত্ৰখনত সেইসকল লোক ইতিমধ্যে আছে আৰু মোৰ পিছফালে আচলতে যিকেইজন দেখিছে এইকেইজনে আচলতে এইকেইজন প্লেয়াৰে ক্ৰিকেটৰ জগতখনত যিগৰাকী অসম সন্তান ৰিয়ান পৰাগ সেই ৰিয়ান পৰাগৰ সৈতে একেলগেই তেওঁলোকে ফিল্ডত ক্ৰিকেট খেলিছে অৰ্থাৎ একেলগে তেওঁলোকে খেলত অৱতীৰ্ণ হৈছে মই আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু কেক কাটি সেই আনন্দৰ মুহূৰ্তসমূহ সেই আনন্দৰ মুহূৰ্তসমূহ ইতিমধ্যে তেওঁলোকে ৰোমন্থন কৰিব বিচাৰিছে সমান্তৰালকৈ তেওঁলোকে যি আনন্দৰ মুহূৰ্ত আছে অৰ্থাৎ ৰিয়ান পৰাগক তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আজি এই দিনটোত মই প্ৰথমে তোমাৰ কাষলৈ আহিছোঁ ৰিয়ান পৰাগৰ সৈতে একেলগে তুমি খেল খেলিছা বা ৰিয়ান পৰাগৰ সৈতে একেলগে ফিল্ডত তুমি নামিছা আজি সেইগৰাকী ৰিয়ান পৰাগে গৈ ইতিমধ্যে ভাৰতীয় টীমত নাম অন্তৰ্ভুক্ত কৰিছে জিম্বাবুৰ বিৰুদ্ধে আচলতে T20 যিটো ছিৰিজ হ'ব তাত তেওঁ খেলিবলৈ নাম ইতিমধ্যে তেওঁ অন্তৰ্ভুক্ত হৈছে কেনেকুৱা অনুভৱ হৈছে তুমিও যিহেতু সেইগৰাকী ৰিয়ান পৰাগৰ সৈতে তুমি খেল খেলিছিলা সমান্তৰালকৈ ভাৰতীয় দলৰ যিসকল তাৰকা আছে সেই তাৰকাসকলৰ সৈতে সেইগৰাকী ৰিয়ান পৰাগে গৈ ফিল্ডত একেলগে গৈ জিম্বাবুৰ বিৰুদ্ধে কিন্তু যুঁজ দিব ক্ৰিকেটৰ জগতখনত কেনেকুৱা অনুভৱ ভাল লাগিছে চাই কষ্ট কৰিছে আগবাঢ়ি যাওক আৰু শুভেচ্ছা আছে সদায় অসম সন্তান হিচাপে সদায় শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে আৰু সেই আনন্দৰ মুহূৰ্তসমূহতো তোমালোকেও ৰোমন্থন কৰিবলৈ চেষ্টা কৰিছা তোমালোকেও সেই আনন্দৰ মুহূৰ্তসমূহৰ সাক্ষী হিচাপে আজিৰ দিনটোত ৰিয়ান পৰাগক কি ক'ব বিচাৰিবা প্ৰথম তাক কংগ্ৰেচুলেশ্যন দিব বিচাৰিছোঁ সি মানে ভাল খেলক আৰু আগবাঢ়ি যাওক তেনেকৈ সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এনেদৰে সকলোৱে আচলতে সেই আনন্দ মুহূৰ্তসমূহত ৰিয়ান পৰাগক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছে আৰু তেওঁলোকে যিহেতু ৰিয়ান পৰাগৰ সৈতে একেলগে তেওঁলোকে ফিল্ডত অৱতীৰ্ণ হৈছিলে একেলগে তেওঁলোকে ৰিয়ান পৰাগৰ সৈতে খেল খেলিছিলে আৰু মই তোমাৰ কাষলৈ আহিছোঁ যিহেতু প্ৰথমে মই তোমাক জনাইছোঁ যিহেতু ৰিয়ান পৰাগৰ সেই শুভ মুহূৰ্তৰ তোমালোকে ইতিমধ্যে সাক্ষী হৈছা ৰোমন্থন কৰিব বিচাৰিছা আৰু একেলগে ৰিয়ানৰ সৈতে খেল খেলিছা কেনেকুৱা অনুভৱ হৈছে আজিৰ দিনটোত কি ক'ব বিচাৰিছা হয় আমাৰ নিশ্চয় ভাল লাগিছে আমাৰ অসমৰ কাৰণে এইটো বহুত এটা ডাঙৰ মোমেণ্ট হয় যিটো আমাৰ নিজৰ লগত থকা এজন লগৰ বুলিয়ে ক'ব পাৰোঁ আৰু চিনিয়ৰো হয় বহুতৰ ইয়াত থকা তো নিজৰ মাজৰ পৰাই যেতিয়া এজনে মানে ইণ্ডিয়াৰ কাৰণে খেলিছে তো আমিও পুছ কৰিবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ এতিয়া বৰ্তমান মুহূৰ্ততো ষ্টেট লেভেলত তুমিও খেলিছা ৰিয়ান পৰাগৰ সৈতে কেইখন খেল খেলিছিলা নাই ৰিয়ান চিনিয়ৰ হৈছে মই 23 আছিলোঁ তো বিজয় যে কেম্পত তাক লগ পাইছিলোঁ কিন্তু যিটো ডেডিকেশ্যন লেভেল আছে হয়তো চাগে আমাৰ বহুতে তাৰ পৰা শিকিব লাগে সেইটো ইয়াত প্ৰেক্টিছ কৰা তুমি কিমান দিনৰ পৰা ৰিয়ানক লগ পাইছা লাষ্ট 2 ইয়াৰ্ছৰ পৰা লগ পোৱা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে IPLৰ যিকেইখন ছিৰিজ আছিলে গোটেইকেইখনতে আচলতে গোটেইকেইটা ইনিংছতে কিন্তু ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে আৰু তাৰপিছতে তেওঁ এটা সপোন আছিলে সেই সপোন কিন্তু আজি বাস্তৱায়িত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰিয়ান পৰাগৰ যিগৰাকী পিতৃ সেই পিতৃগৰাকীও ইতিমধ্যে ৰঞ্জী ইতিমধ্যে তেওঁ খেলিছিলে সমান্তৰালকৈ মূল কোচ হিচাপে কিন্তু তেওঁৰ পিতৃগৰাকীকে ক'ব লাগিব নহয় হয় মইতো শুনামতেতো চবেই সেইটোৱে কয় পৰাগদেৱে বহুত হেল্প কৰিছিলে আমাৰ ইয়াতো সকলো আছিলে ৱাহিদ ছাৰ আছিলে সবিক ছাৰহঁত আছিলে তো বেষ্ট উইচেছ ফৰ হিজ ফাদাৰ টু মানে তেনেকৈ গাইড কৰি নিয়াৰ কাৰণে আজি বহুত এটা তাৰ প্লাছ পইণ্ট হৈছে আজিৰ দিনটোত আৰু কিবা ক'ব বিচাৰিবা ৰিয়ানৰ ওপৰত তো অল দ্য বেষ্ট ফৰ হিজ আপকামিং
গেম চ' ডেট সি মানে ভালকৈ খেলে আৰু আমাৰ অসমৰ কাৰণে নাম কৰি আনে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এনেদৰে আচলতে সকলোৱে ৰিয়ান পৰাগক শুভেচ্ছা জনাইছে যিহেতু ভাৰতীয় দলত ৰিয়ান পৰাগৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে কালিৰ দিনটোত BCCI ফালৰ পৰা ইতিমধ্যে আনুষ্ঠানিকতা ঘোষণা কৰিছে জিম্বাবুৰ বিৰুদ্ধে T20 যি 5খনকৈ ছিৰিজ ইতিমধ্যে হ'ব সেই 5খনকৈ ছিৰিজত ভাৰতবৰ্ষৰ ভাৰতীয় ক্ৰিকেটৰ জগতখনৰ বহু তাৰকাৰ সৈতে একেলগে আচলতে ৰিয়ান পৰাগেও অৱতীৰ্ণ হ'ব জিম্বাবুৰ বিৰুদ্ধে মই পুনৰ তোমাৰ কাষলৈ আহিছোঁ ৰিয়ানক তুমি খুব সঘনাই লগ পাইছিলা তোমাৰ কাষতেই লগ পাইছিলা হয়তো তুমি প্ৰেক্টিছ কৰিবলৈ অহাৰ সময়ত ৰিয়ানেও হয়তো এই ঠাইখনতে এই কোচিং ইনষ্টিটিউটতে হয়তো তেওঁ কোচ লৈছিলে আজিৰ দিনটোত তুমি ৰিয়ানৰ হৈ কি ক'ব বিচাৰিবা শুভেচ্ছা জ্ঞাপন কৰিবা নিশ্চয় হয় প্ৰথম মই ৰিয়ান পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইণ্ডিয়া টীমত ছিলেক্ট হোৱাৰ কাৰণে আৰু অল দ্য বেষ্ট ফৰ আপকামিং মেটচেছ ভালকৈ খেলক আৰু অসমৰ নাম ৰাখিব লাগে মই কৈছোঁ যে তুমি ৰিয়ান দাক যে তুমি লগ পাইছিলা ৰিয়ানক যে তুমি লগ পাইছিলা তুমি কেতিয়াবা ৰিয়ানৰ সৈতে একেলগে প্ৰেক্টিছৰ সময়ত তুমি বেট ধৰিছিলা নে বল মাৰিছিলা নেকি কিবা তেনেকুৱা শুভ মুহূৰ্ত আছে নেকি তোমাৰ লগত হয় মই এদিন বেটিং কৰি আছিলোঁ চ' মোৰ তাৰমানে বেটিং কৰোঁতে তেওঁ মোৰ কি ভুলবিলাক কৈ দিয়ে শুধৰাই দিয়ে সেনেকৈ কয় এইটো শ্বট ভালকৈ খেলিবা তেনেকৈ তোমাক কৈছে আজি সেইগৰাকী ৰিয়ান পৰাগে গৈ ভাৰতীয় দলত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে সপোন কেনেকুৱা তুমি কেনেকুৱা ধৰণৰ সপোন পুহি ৰাখিছা আৰু ৰিয়ানৰ অনাগত ভৱিষ্যতৰ সময়টোক লৈ তুমি কি ক'ব বিচাৰিবা তোমাৰ সপোন প্ৰথমে কি আছে মোৰো সপোন ৰিয়ান দাৰ নিচিনাই এটা ভাল ক্ৰিকেটাৰ বনিব আছে চ' আশা কৰোঁ কি তেওঁ ভাল খেলে আৰু আহি থকা সময়ত যিমান জল্দি হয় ময়ো ট্ৰাই কৰিম ইণ্ডিয়া খেলিব তেওঁৰ লগত খেলিব পাওঁ একে টীমত সেনেকৈ আৰু তাৰ সম্পূৰ্ণ প্ৰচেষ্টা চলি থাকিব নিশ্চয় হয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এয়া মই কৈছোঁ যে ৰিয়ান পৰাগে যিখিনি ঠাইত উই আৰ নৰ্থ ইষ্ট যিটো কোচিং ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটটোতে ইতিমধ্যে তেওঁ ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছিলে 2021 বৰ্ষৰ যি ক'ভিডৰ সময়ছোৱা আছিলে সেই ক'ভিডৰ সময়ছোৱাতে ইতিমধ্যে ৰিয়ান পৰাগে সেই তেতিয়াৰে পৰা ইয়াতেই প্ৰেক্টিছ আৰম্ভ কৰিছে আৰু সেই ঠাইতে মই মুহূৰ্তত উপস্থিত আছোঁ মই দাদা আপোনাৰ কাষলৈ আহিছোঁ এটা শুভ মুহূৰ্ত অসম সন্তান ৰিয়ান পৰাগে ইতিমধ্যে ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত কৰিছে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে সকলোতকৈ আনন্দৰ মুহূৰ্তসমূহ কিন্তু আজি আপোনালোকে কটাবলৈ চেষ্টা কৰিছে এইবাবে মই কৈছোঁ যে এই কোচিং ইনষ্টিটিউটটোতে বা এই কোচিং চেণ্টাৰটোতেই ৰিয়ান পৰাগে কিন্তু প্ৰেক্টিছ কৰিছিলে আজি গৈ তেওঁ ভাৰতীয় দলৰ যি তাৰকাসকল আছে সেই ক্ৰিকেট জগতৰ তাৰকাসকলৰ সৈতে একেলগে জিম্বাবুৰ বিৰুদ্ধে ইতিমধ্যে খেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলৰ হৈ কেনেকুৱা ধন্যবাদ একচুৱেলি আমাৰ উই আৰ নৰ্থ ইষ্টৰ একাডেমি যোনে ষ্টাৰ্ট কৰিলে সৌভিক দাস তেখেত এখন লেভেল বি কোচো হয় ক'ভিডৰ সময়ত তেওঁ যোনটো এইটো প্ৰচেষ্টা লৈছিল সেইখিনি সময়ত অৱশ্যে আমি সকলোৱে ষ্ট্ৰাগল কৰিছিলোঁ সেইখিনি সময়ত ৰিয়ান আহিছিলে আৰু ৰিচেণ্টলিও ৰিয়ানক মই যোৱা ৰবিবাৰে ইয়াতে বৰষুণৰ দিন এটাত অকলে প্ৰেক্টিছ কৰি থকা ইয়াতে লগ পাই গৈছোঁ ভাল লাগে সি ইয়াতে আহিলেও সি যেতিয়া প্ৰেক্টিছ কৰে এটা মটিভ লৈ পেলাই প্ৰেক্টিছ কৰে সি লগত এটা কনচেপ্ট লৈ পেলাই আহি পেলাই 1-1.5 ঘণ্টাৰ এটা প্ৰেক্টিছ ছেশ্যন কৰে যোনটো খুব ইম্পৰ্টেণ্ট সি যিখিনি সময়ত সি প্ৰেক্টিছটো কৰে সেইটো আমি বাহিৰৰ পৰা চাই থাকোঁ যে সি যোনটো ছেশ্যন কৰিব আহে ইয়াতে সেইটো সি উইথ এ প্লেন আহে এটা প্লেন কৰি পেলাই আহে যে মই আজি এইটো শ্বটটোৰ ওপৰত কাম কৰিম বা মই আজি এই ছিটুৱেশ্যনটোৰ ওপৰত খেলিম সেনেকুৱা এটা প্ৰেক্টিছ ছেশ্যন কৰা আমাৰ তাক লাষ্ট ৰিচেণ্টলি যোৱা সপ্তাহত সি 3বাৰ আহিছিলে যোৱাৰ আগতে 3টা ছেশ্যনে অলপকৈ আমি দেখিবলৈ পাইছোঁ আৰু তাৰ গোটেইকেইটা প্লেনতে এটা মটিভ থাকে কেতিয়াবা সি ইণ্ডিভিজুৱেলি কৰে কেতিয়াবা সি আকৌ বেটছমেন লৈ আহে য'ত সি ৰানিং বিটুইন এটা লৈ পেলাই পাৰ্টনাৰশ্বিপত লৈ পেলাইও কিছুমান প্লেন কৰি পেলাই এটা প্ৰেক্টিছ কৰে চ' আমাৰ কাৰণে সুখবৰ যে এই একাডেমিটোত সি আহে এইটো সৰু বাচ্চাবিলাকেও তাক দেখা পায় লগ পায় এনকাৰেজড হয় মাজে মাজে ফটো চটো উঠে ফূৰ্তি কৰে আৰু আমাৰ ফালৰ পৰা ৰিয়ানক আমি সৰুৰ পৰা পাইছোঁ আশীৰ্বাদ সদায়ে আছে আৰু এতিয়া যিহেতু 2013ত প্ৰথমে আণ্ডাৰ-13 ডিষ্ট্ৰিক্টত মই ৰিয়ানৰ লগত আছিলোঁ মই তেতিয়া সেইটো টীমৰ লগত এজ এ মেণ্টৰ আছিলোঁ আণ্ডাৰ-13 গুৱাহাটী টীম আমি চেম্পিয়ন হৈছিলোঁ প্ৰথম মেচত ৰিয়ান পৰাগে 100 কৰিছিল 13 বছৰ বয়সতে সেইটো টুৰ্ণামেণ্টত 2টা নে 3টা 100 মাৰিছিলে কিন্তু তেতিয়া আমি গম পাইছিলোঁ যে এই ল'ৰাজন আগুৱাই যাব 2013ত ষ্টাৰ্ট কৰি পেলাই 2023ত 10টা বছৰ কণ্টিনিউৱাছ ৰিগৰাছ প্ৰেক্টিছ ফিটনেছৰ ওপৰত কাম কিমানখিনি তেওঁ ট্ৰলিঙো ফেচ কৰিছে মেণ্টেলিটি কিমান ষ্ট্ৰং হ'ব 10টা বছৰ কণ্টিনিউৱাছ প্ৰেক্টিছ কৰাৰ পাছত আজি এটা ল'ৰাই আমাৰ অসমৰ সকলোৰে নাম আজি গৌৰৱ উজ্জ্বল কৰিলে
গতিকে ইয়াতকৈ ডাঙৰ কথা নাই কিন্তু গোটেই ক্ৰেডিটটো যাব তেখেতৰ পিতৃ মাতৃ আৰু ৰিয়ানক নিজলৈ কাৰণ চাওক কোচে শিকাব পাৰিব বা মা দেউতাই জ্ঞান মানে গাইড কৰিব পাৰিব কিন্তু সেই যোনেই খেলি আছে সেইজনৰ যদি নিজৰ মটিভেশ্যন লেভেল হাই বা কিবা এটা কৰিম বুলি ডেডিকেশ্যনটো নাথাকে আই ডোণ্ট থিংক এইটো ইজি নহয় ৭০টা বছৰ আমি অলৰেডি অসমত দেখিলোঁ আমি এটা সময়ত ক্ৰিকেট খেলিছিলোঁ চ' কাইণ্ড অফ ক্ৰিকেট খেলিছিলোঁ বাট পইণ্ট ইজ ডেট এই ল'ৰাজনে যিমানখিনি ডেডিকেটেডলি নিজকে প্ৰুভ কৰিছে আই থিংক সকলোৰে কাৰণে এটা বিৰাট ডাঙৰ আইডল বুলিয়ে ক'ম এতিয়া ৰিয়ানক মই এজন আইডল বুলিয়ে ক'ম যাক সকলোৱে ফ'ল' কৰা ষ্টাৰ্ট কৰিব বা আকৌ আৰু একমাত্ৰ আশীৰ্বাদ থাকিল যে ইণ্ডিয়া টীমতো নিজৰ ঠাই খুব ধুনীয়াকৈ তেওঁ গজগজীয়া কৰি লওক আহিব তাতেও টাফ চিটুৱেশ্যন আহিব আই থিংক হি ইজ মেণ্টেলি প্ৰিপেয়াৰ্ড আৰু যিমান তাৰ স্কেলটো হাই হৈ গৈ আছে হাই লেভেলৰ ক্ৰিকেট খেলি আছে সি নিজকে এডপ্ট কৰি আছে আৰু মোৰ আশা যে ৰিয়ানে ইণ্টাৰনেশ্যনেল লেভেলতো খুব সোনকালে নিজৰ নাম গোটেই ৱৰ্ল্ডৰ মেপত এটা যিটো আছে তাতে নিজৰ নাম গজগজীয়াকৈ তেওঁ এষ্টাব্লিছ কৰিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এনেদৰেই সকলোৱে আচলতে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছে অন্য এজন কোচ আছে মই আপুনিও খুব ঘনিষ্ঠভাৱে ৰিয়ানক পাইছে সকলোৱে যিহেতু ৰিয়ানক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এটা কথা মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যিহেতু ঘনিষ্ঠভাৱে পাইছে কোচ হিচাপেও ইতিমধ্যে সহায় কৰিছে মই এই কথাটো সুধিব বিচাৰিছোঁ যে তেওঁৰ যি আচলতে লক্ষ্যস্থান সেই লক্ষ্যস্থানটো সম্পূৰ্ণৰূপে হয়তো দৃঢ় আছিলে বা তেওঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁ লক্ষ্য স্থিৰ আছিলে সেইবাবে হয়তো আজি ভাৰতীয় দলত এজন সুদক্ষ খেলুৱৈ হিচাপে ৰিয়ান পৰাগে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে নহয় একদম ঠিক কথা কৈছে আপুনি সাংঘাতিক হাৰ্ডৱৰ্ক তাক আমি যেতিয়াৰ পৰাই জানো দেখিছোঁ হাৰ্ডৱৰ্কটো তাৰ ইমান বেছি আছিল আৰু ইমান চিডিউল হিচাপত সি হাৰ্ডৱৰ্ক কৰে তাৰ ট্ৰেইনিং হওক তাৰ স্কিলছৰ ওপৰত বেটিং যিখিনি ফিল্ডিং হওক ইটছ এণ্ড এভৰি টাইম এভৰিথিং সি সেই হিচাপত সময়মতে এটা চিডিউলত কৰিছিল প্লেন আছিল প্ৰত্যেকটা দিনে প্ৰত্যেকটো মুহূৰ্ততে চব বস্তু তাৰ প্লেন আছিল আৰু গোটেই বস্তুখিনি প্লেন আউট নিশ্চয় মানে ধন্যবাদ দিব পৰাগ দাসে তেখেতৰ পিতৃ গোটেই বস্তুটো তাৰ জাৰ্ণিটোত গোটেই তাৰ ক্ৰিকেটিং কেৰিয়াৰটোত যিখিনি তাৰ কৰিবলগীয়া কাম গোটেই যিখিনি ডিচিপ্লিন আছিল সেই গোটেইখিনি ডিচিপ্লিন হিচাপত গোটেই আগুৱাই গৈছিল সেইকাৰণে আজি এই মুহূৰ্তটো আমি পাবলৈ সক্ষম হৈছোঁ সাংঘাতিক মুহূৰ্ত নৰ্থ ইষ্ট লগতে অসমবাসীৰ কাৰণে এটা ডাঙৰ উপহাৰ আজি আমাৰ এজন অসমীয়া যুৱক এই পৰ্যায়লৈ গৈ পাইছে য'ত নিজৰ যিখিনি প্ৰদৰ্শন নিজৰ যিখিনি কৰিবলগীয়া ক্ৰিকেটত সেইখিনি গোটেইখিনি সি সফলৰূপে কৰি কেনে ডমেষ্টিক হওক IPL হওক চবতে এইবাৰ সি ভাল পাৰফৰ্ম কৰি কেনে ইণ্ডিয়া দলৰ এজন সদস্য হ'বলৈ সক্ষম হৈছে আমি প্ৰত্যেকজন ক্ৰিকেটাৰ আৰু লগতে আমাৰ একাডেমীৰ প্ৰত্যেকজন প্ৰশিক্ষক আৰু অফিচিয়েল যিখিনি আছে আমি মানে বিৰাট সুখী এই বিষয় লৈ মই আৰু এটা বিষয় ইয়াৰ মাজতে সোধোঁ যদিও শুভ মুহূৰ্ত আনন্দৰ মুহূৰ্ত কিন্তু মই সেই বিষাদৰ খবৰটো মই আজি ল'ব বিচৰা নাই বা সেই বিষয়টো মই উলিয়াব বিচৰা নাই কিন্তু এজ এ কোচ হিচাপে মই আপোনাক সেই বিষয়টো সুধিব বিচাৰিছোঁ যে ৰিয়ান পৰাগ ট্ৰলৰ সন্মুখীন হৈছিলে বহু লোকে ট্ৰল কৰিছিলে ৰিয়ান পৰাগক তেওঁ খেলিব নাজানে বা কিবা ধৰণৰ বহু ধৰণৰ প্ৰশ্ন ইতিমধ্যে উঠিছিলে কিন্তু পৰৱৰ্তী সময়ছোৱাত যোৱা যিটো IPL খেল গ'ল IPLৰ ইনিংছ গ'ল প্ৰতিটো ইনিংছতে কিন্তু ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ল সমান্তৰালকৈ আজি এই ভাৰতীয় দলত যেনেদৰে নাম অন্তৰ্ভুক্ত হ'ল কিন্তু নিজৰ যদি লক্ষ্য স্থিৰ নহ'লে হয় বা নিজৰ একাগ্ৰতা বা নিজৰ মনোবল যদি শক্তিশালী নহ'লে হয় তেনেহ'লে কিন্তু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'লহেঁতেন মই এইবাবে আপোনাক কুৱেশ্যনটো সুধিব বিচাৰিছোঁ যে অনাগত দিনসমূহত যিসকল নৱপ্ৰজন্মই ক্ৰিকেটৰ জগতখনত নিজকে অনুশীলনৰ চেষ্টা চলাইছে বা তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যাতে আপুনি সেই উপদেশটো তেওঁলোকক কি বুলি দিব বিচাৰিব সেই উপদেশটো আপুনি এজ এ কোচ হিচাপে তেওঁলোকলৈ কি উপদেশ থাকিব আজিৰ দিন প্ৰথম কথা হ'ল ডেডিকেশ্যন লাগিব এটা প্ৰপাৰ গ'ল লাগিব এটা ডিচিপ্লিন লাগিব লগতে ডায়েটৰ পৰা লৈ প্ৰপাৰ এটা আপোনাৰ ডিচিপ্লিন প্ৰেক্টিছ লাগিব সেই গোটেইখিনি বস্তু লগ হোৱাৰ পিছতে এনেকুৱা এটা ৰিজাল্ট আহে যিটো বস্তু ৰিয়ানৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ প্ৰত্যেকটা বস্তু খোৱা লোৱাৰ ক্ষেত্ৰত খোৱা লোৱাৰ এইটো এটা কথা ক'বলৈ থাকি গৈছে ৰিয়ানৰ যোনটো ডায়েট আছিল সেই ডায়েটটো গোটেই মিঠুবাই চাইছিল
তাৰ খোৱা সি কি ৰাতিপুৱা ব্ৰেকফাষ্ট কি কৰিব লাঞ্চ কি কৰিব তাৰ ডিনাৰ কি থাকিব প্ৰত্যেকটা বস্তু এজন ক্ৰিকেটাৰক যিখিনি লাগে যিখিনি তাৰ মানে সেই লেভেলটো খেলিবৰ হ'লে এটা প্ৰপাৰ ডায়েট থাকে কাৰণ ৰিয়ান পৰাগৰ নিচিনা প্লেয়াৰ বা যিকোনো এজন ক্ৰিকেটাৰ বা যিকোনো এজন খেলুৱৈয়ে ডায়েটটো বহুত মেটাৰ কৰে সি যিটো বস্তু খাব নোৱাৰে তো সেই গোটেইখিনি বস্তু সেই ডায়েটৰ জাৰ্ণিটো তাৰ প্ৰত্যেকটা বস্তুৱে মিঠুবাই চাইছিল তাৰ পৰা আমিও সুধিছিলোঁ যে ৰিয়ান তই কেনেকুৱা কি সি কৈছিল এনেকুৱা কথা এনেকুৱা তে সেইবোৰ বস্তু লাগিব প্ৰত্যেকটা বস্তুৱে পুংখানুপুংখভাৱে চিন্তা কৰি যাব লাগিব প্লেনিং কৰিব লাগিব সেই হিচাপত হাৰ্ড ৱৰ্ক কৰিব লাগিব মানে কষ্টৰ অবিহনে এনেকুৱা ফল নাপায় মানে বহুত কষ্ট কৰিছে আমি দেখিছোঁ মানে ইমান কষ্ট কৰিছে সেই কষ্টৰ কাৰণে আজি এই দিনটো আমি সকলোৱে মানে পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে মানে তাক কি ক'লি ক'ম আশীৰ্বাদ দিয়া লগতে বেষ্ট উইচেছ সকলো আৰু অসমৰ প্ৰত্যেকজন মানুহৰে আশীৰ্বাদ আছে আৰু লগতে তাকো আশীৰ্বাদ দিছোঁ এই জিম্বাবুৱে তৰত যাতে ইমান ভাল ফল আৰু প্ৰদৰ্শন কৰে আৰু যাতে সি সদায় যাতে ইণ্ডিয়া টীমৰ এজন মেইন প্লেয়াৰ হয় সদায় প্ৰদৰ্শন আগবঢ়াই যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এয়া আমি আপোনালোকৰ যিসকল প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকসকলৰ মন্তব্য আমি ইতিমধ্যে শুনাইছোঁ মই যিহেতু এই দুজনকৈ প্ৰশিক্ষকৰ ইতিমধ্যে মন্তব্য শুনাবলৈ চেষ্টা কৰিলোঁ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ৰিয়ান পৰাগৰ সেই খেলক লৈ ইতিমধ্যে এইসকল আচলতে নৱপ্ৰজন্মৰ যিসকল লোক আছে কণ যিসকল আচলতে খেলুৱৈ হিচাপে তেওঁলোকে ওলাই আহিছে এওঁলোকেও আচলতে সেই ৰিয়ান পৰাগৰ সেই খেলক লৈ ৰিয়ান পৰাগৰ সেই খেল চাই যাতে তেওঁলোকে অদূৰ ভৱিষ্যতে যাতে বহুদূৰ আগুৱাই যাব পাৰে অদূৰ ভৱিষ্যতে যাতে তেওঁলোকে সেই ৰিয়ান পৰাগৰ দৰে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে যাতে আচলতে প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ মনোবল তাৰ সপোন আচলতে আগত পুহি ৰাখি এনেদৰে আচলতে ওলাই আহিছে তেওঁলোকে ক্ৰিকেটৰ জগতখনত ভৰি দিছে আৰু এয়া মই কৈছোঁৱে যে উই আৰ নৰ্থ ইষ্ট যি ক্ৰিকেট একাডেমি আছে সেই ক্ৰিকেট একাডেমিত অনুশীলন কৰিয়েই ৰিয়ান পৰাগে যেনেদৰে আজি ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল বা যোৱাটো IPL ছিজনত আচলতে যি খেল প্ৰদৰ্শন কৰিলে যি অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে আৰু তাৰ পিছতে ভাৰতীয় দলত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আৰু আমি আপোনালোকক সেয়া দেখুৱাইছোঁ এয়া কণ যিসকল ল'ৰা ছোৱালীও ইতিমধ্যে ক্ৰিকেটৰ জগতখনত ভৰি দিছে ৰিয়ান পৰাগক তেওঁলোকে সাক্ষী কৰিয়েই ৰিয়ান পৰাগক অনুগত কৰিয়েই যাতে তেওঁলোকে অদূৰ ভৱিষ্যতে আগুৱাই যাব পাৰে বা ক্ৰিকেটৰ জগতখনক লৈ যাতে তেওঁলোকে কিছু আগুৱাই যোৱাৰ ক্ষেত্ৰত যাতে সহায় হয় তাক লৈ তেওঁলোকে দৃষ্টি নিবদ্ধ ৰাখক বা তেওঁলোকে সেই সপোন আগত লৈ যাতে আগুৱাই যাওক সেই মনোবৃত্তিৰে আমি আপোনালোকক সেয়া মন্তব্য শুনাইছোঁ আৰু মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু কি ক'ব বিচাৰিব আজি ৰিয়ান পৰাগৰ শুভ মুহূৰ্ত আৰু সেই শুভ মুহূৰ্তৰ সাক্ষী ইতিমধ্যে অসমবাসী হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল হৈছে আৰু অসমীয়া হিচাপে কিন্তু আজি সকলোৱে গৌৰৱ অনুভৱ কৰিছে যিহেতু ভাৰতীয় দলৰ সেই সুদক্ষ যিসকল খেলুৱৈ আছে সুদক্ষ ক্ৰিকেটাৰসকলৰ সৈতে ৰিয়ান পৰাগে একেলগে খেলত অৱতীৰ্ণ হ'ব একেলগে ফিল্ডত নামিব অনুভৱ কেনেকুৱা হৈছে খুব সঘনাই ইতিমধ্যে ৰিয়ান পৰাগক লগ পাইছিলা সমান্তৰালকৈ ঘনিষ্ঠভাৱে লগ পাইছিলা ৰিয়ান পৰাগৰ সৈতে একেলগে প্ৰেক্টিছো কৰিছিলে এই উই আৰ নৰ্থ ইষ্ট এই যি কোচিং ইনষ্টিটিউটটোতে অনুভৱ কেনেকুৱা হৈছে বহুত ভাল লাগিছে ৰিয়ান দাৰ কাৰণে যে ইণ্ডিয়া টীমত মেইডেন কল পাইছে তেওঁ ফাৰ্ষ্ট মেন ক্ৰিকেটাৰ হয় আছামৰ পৰা যোনে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব এতিয়া চ' বহুত হেপ্পী হয় এইবাৰো যেতিয়া তেওঁ আহিছিলে ইয়াতে আহিছিলে মই লগ পাইছিলোঁ মই তেওঁক সুধিছিলোঁ কিবা ট্ৰেইনিং ৰিলেটেড চ' সদায় বহুত ইনস্পাইৰিং থাকে তেওঁক যেতিয়াই লগ পাওঁ বিকজ লাষ্ট 10-12 ইয়াৰ্ছৰ পৰা ডেইলি তেওঁ মানে ট্ৰেইনিং কৰে কেতিয়াও জিম ছেশ্যন মিছ নকৰে সদায় প্ৰেক্টিছ আহে আৰু বহুত হাৰ্ড ৱৰ্ক কৰিছে সেইকাৰণে আমাৰ কাৰণে বহুত ইনস্পাইৰিং হয় আৰু তেওঁ এটা পাথ দেখাই দিছে আমাক যে আমি ইণ্ডিয়া টীমলৈকে মানে ড্ৰিম কৰিব পাৰোঁ আৰু বিকজ সেইটো বহুত ইম্পৰ্টেণ্ট হয় যেতিয়ালৈকে কোনোবা নেখেলে তেতিয়ালৈকে সদায় লাগি থাকে যে ইম্পচিবল হয় বাট এতিয়া যেতিয়া দেখিছোঁ যে যদি ৰিয়ান দাই খেলিব পাৰিছে তে আমিও পাৰিম খেলিব ৰিয়ান পৰাগে অদূৰ ভৱিষ্যতে ভাৰতীয় টীমত কেনেদৰে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব ভাৰতীয় দলত বা কেনেদৰে অৱতীৰ্ণ হ'ব পাৰিব তাৰ বাটপটীয়া বুলি ক'লেও কিন্তু ভুল কোৱা নহ'ব ৰিয়ান পৰাগক যিহেতু অদূৰ ভৱিষ্যতলৈ নৱপ্ৰজন্মৰ বাবে বাট মুকলি কৰি থৈ গ'ল সেইগৰাকী ৰিয়ান পৰাগে মই তোমাৰ কাষলৈ আহিছোঁ ৰিয়ান পৰাগৰ সৈতে খুব ঘনিষ্ঠভাৱে সময় কটাইছিলা আৰু একেলগে এই কোচিং ইনষ্টিটিউটটোতে একেলগে প্ৰেক্টিছো কিছু তোমাৰ সৈতেও চলিছিলে কেনেকুৱা অনুভৱ হৈছে আজি অনুভৱ বহুত ভাল লাগিছে কাৰণ বহুতে মানে আগৰ পৰা তেওঁলোকৰ লগত খেলি আছোঁ মানে একেলগে
একেলগে মানে বহুত টাইম স্পেণ্ড কৰিছোঁ যে খেলোৱা মানে কেনেকুৱা খেলিব লাগে কেনেকুৱা নহয় তেওঁৰ যোনটো ৱৰ্ক এথিক্স যোনটো ডিচিপ্লিন ৱেত মানে নিজৰ গেমটোক চাই সেইটো বহুত ইনস্পায়াৰিং আৰু বহুত শিকিব লগা আছে মানে বহুত মটিভেটিঙো হয় বহুত মানে ভাল মানে যোনটো ইনফিল্ড এটিটিউড যোনটো সেইটো বহুতে বেছি ভাল সেইটোৱে মানে আমাক ৰিয়ান দাই মানে আমাৰ মানে ছেইম লেভেলৰ পৰা অকণমান আগবঢ়াই লৈ গৈ আছে সেইবোৰে মানে যোনবিলাক দেখিব লগা বস্তু ৰিয়ান দাৰ পৰা শিকিব লগা বস্তু এইবোৰে আৰু বহুত ভাল বিষয় যথেষ্ট কষ্টসাধ্য কৰিছে ৰিয়ানে সমান্তৰালকৈ যথেষ্ট শক্তিশালী মনোবৃত্তি লৈ শক্তিশালী মনোবল লৈ কিন্তু ৰিয়ান পৰাগে আগবাঢ়িবলগীয়া হৈছে যথেষ্ট বাধাৰ সন্মুখীন হৈছে ৰিয়ান পৰাগক এনেধৰণে ট্ৰল কৰা হৈছে ৰিয়ান পৰাগে খেল খেলিব নাজানে বুলি কোৱা পৰ্যন্তও বহু লোক আছে কিন্তু সেইগৰাকী ৰিয়ান পৰাগে IPL ছিজনটোতো বহুত ভাল প্ৰদৰ্শন কৰিলে আজি ভাৰতীয় দলতো নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল এইবাবে সক্ষম হৈছে হয়তো বহু কষ্ট কৰিছে শক্তিশালী মনোবল লৈ কোনো কাৰণতে ভাগি নপৰাকৈ যাতে তেওঁ সেই লক্ষ্যস্থানটো দৃঢ় হোৱাৰ বাবে হয়তো আজি এনেদৰে ভাৰতীয় দলত নিজৰ নাম সুদৃঢ় কৰিবলৈ সক্ষম হৈছে নহয় জানো হয় হয় আমি মানে যিহেতু আমিও খেলোঁ একেলগে আমি সেই মানে যোনটো ফেজ আহে সেইটো আমিও গম পাওঁ যেতিয়া মানে বহুত তল পৰি যোৱা যায় বা বহুতৰ কথা শুনিব লাগে বহুতে মানে কৈ থাকে এনেকুৱা যে বাট এজ আ প্লেয়াৰ তেওঁ নিজৰ ৱৰ্ক এথিক্স নিজৰ গেম নিজৰ মানে মাইণ্ডছেটৰ ওপৰত বিলিভ কৰিছে নিজৰ ওপৰত বিলিভ কৰিছে সেইটোৱে তাক মানে আগুৱাই লৈ গৈ আছে সেইটোৱে আৰু বাকী একো নাই নিজৰ যোনটো মানে ডিচিপ্লিন ৱে অফ ক্ৰিকেট যোনটো হয় সেইটোত বিলিভ কৰিছে সেইটোৰ কাৰণে মানে সেই ফেজটোৰ পৰা আগলৈকে যাব পাৰিছে আৰু ইমান ডাঙৰ এটা এচিভমেণ্ট মানে ড্ৰিম কৰিব পাৰিছে সেইটোৱে কি ক'বা আজি ৰিয়ান দাই গৈ এনেকৈ ভাৰতীয় দলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে তুমিও খেলি আছা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত আৰু ৰিয়ান পৰাগ আমাৰ ইয়াতেও প্ৰেক্টিছ কৰে সেইকাৰণে ভাল লাগে আৰু আমি তাৰ পৰা চাই শিকিবও পাৰোঁ আৰু এইবাৰ যেনেকৈ IPLত খেলিছে ভাল লাগিছে চাই ৰিয়ানদাৰ বেটিং চাই ভালো লাগে আৰু বেটিং দি কিবা চাই শিকিবও পাৰি সেইটোৱে ক'ব ৰিয়ানক খুব ওচৰৰ পৰা পাইছা তোমালোকে মানুহজন কেনেকুৱা ৰিয়ান মানুহজন কেনেকুৱা লাগে কেনেকুৱা ধৰণৰ কথা পাতা ৰিয়ানৰ কথা বতৰাটো ভালেই কিন্তু আৰু বডি লেংগুৱেজটো ভাল মানে বডি লেংগুৱেজটো বহুত ভাল আৰু তাৰপিছত আমি মানে ক্ৰিকেটৰ কথা ৰিয়ানৰ লগত পাতিছানে নাই পতা ৰিয়ান দাৰ লগত পাতিছানে নাই ক্ৰিকেটৰ কথা পাতিছোঁ বহুত কথা পাতিছোঁ তাৰপিছত যেনেকৈ খেলাৰ ষ্টাইল তাতে আমাৰ ছিনিয়ৰ্ছকেইটা আমাকো কেতিয়াবা মানে টাইম পালে শিকাই দিয়ে কি কেনেকুৱা মানে শ্বৰ্টছকেইটা মাৰিব লাগে বেছি জোৰে মাৰিব নালাগে টাইম কৰিব লাগে বহুত কিবা কিবি শিকাইও দিয়ে ভুলখিনি সোঁৱৰাই দিয়ে নে নিদিয়ে ভুলখিনিও সোঁৱৰাই দিয়ে কয় কি এইটো ভুল হৈ আছে তুমি এইটো কৰা মানে শিকাইও দিয়ে ঘৰত কেনেকৈও কৰিব পাৰা যদি জগা নাই কেনেকৈ কৰিব পাৰা সেইবিলাকো শিকাই দিয়ে আমাক ৰিয়ান দাক লগ পাইছানে নাই নাই ইয়াত একেলগে প্ৰেক্টিছ কৰিবলৈ আহোঁতে দেখিছানে নাই ৰিয়ানক দেখিছা মাত বোল হৈছেনে নাই কথা বতৰা পাতিছানে নাই নাই কথা বতৰা পতা নাই এতিয়া কেতিয়াবা খেলি থাকোঁতে ৰিয়ানে বেট ধৰি থাকোঁতে দেখিছানে সেইটো চাইছানে দেখিছোঁ চাইছা কেনেকুৱা লাগে সেই সময়ছোৱা কেনেকুৱা লাগে ভাল লাগে ভাল শ্বট মাৰে আজি ৰিয়ান দাই এতিয়া ভাৰতীয় দলত খেলিবলৈ সুবিধা পাইছে কি ক'ব বিচাৰিবা আজিৰ দিনটো ৰিয়ানক ৰিয়ান ভাল ল'ৰা ৰিয়ান বহুত ভাল খেলে ৰিয়ান মানে বহুত ৰিয়ান পৰাগেতো ভাল খেলেই আৰু একেলগে যিহেতু ইয়াত খেলা তুমি দেখিছা আজি শুভেচ্ছাহে জনাব লাগে আজি ভালদৰে শুভেচ্ছা জনাব লাগে কংগ্ৰেচুলেট কৰিব লাগে তুমি কংগ্ৰেচুলেট জনাবানে নাই জনাবা কংগ্ৰেচুলেট আৰু অদূৰ ভৱিষ্যতে কেনেকুৱা ধৰণৰ খেল খেলাটো বিচাৰা ৰিয়ানে ৰিয়ানে ইণ্ডিয়া খেলতে লাগে ঠিক আছে কি ক'ব বিচাৰিবা ৰিয়ানক তুমি খেলি থাকোঁতে দেখিছানে নাই দেখা बहुत देखा हूँ फिर बहुत अच्छा लगता था यहाँ करते हुए फिर उसका मतलब वो हमें भी सिखाते भी थे जब वो आते थे हम उससे विशेष भी करते थे कि वो अपना बेस्ट दे बहुत अच्छा खेलते थे फिर बहुत अच्छे इंसान भी है और हम लोग यहाँ पर बैठ के देखते थे मतलब अच्छा शॉट्स मारते थे और बहुत खुशी हो रहा है कि वो इंडिया टीम में सिलेक्ट हुए हैं
रियान पराग बहुत अच्छा प्लेयर है, इंडिया का नेक्स्ट विराट कोहली है। ही इज़ वेरी डिसिप्लिन्ड, उसका बॉडी लैंग्वेज भी बहुत अच्छा है। हम लोग को जब देखता है, हम लोग जब कुछ गलती करते हैं वो सिखाता भी है कि ऐसे करना चाहिए, ऐसा सॉफ्ट हैंड से खेलना चाहिए, ये सब सिखाता है। अभी तो बहुत अच्छा लग रहा है वो सिलेक्ट हुआ है। मैं उसको कॉन्ग्रेचुलेट ही करना चाहूँगा। वो IPL में भी इतना अच्छा खेला, उसका बैटिंग देखने में बहुत अच्छा लगता है। খুব এটা আনন্দৰ মুহূৰ্ত আৰু সেই আনন্দৰ মুহূৰ্ত ৰোমন্থন কৰিছে বৰ্তমান মুহূৰ্তত উইয়াৰ নৰ্থ ইষ্টে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এজন অসমীয়া হিচাপে গৌৰৱান্বিত সকলোৱে ইতিমধ্যে গৌৰৱ অনুভৱ কৰিছে বৰ্তমান মুহূৰ্তত সেই সময়ছোৱাক লৈ আপুনি কি ক'ব বিচাৰিব? আমাৰ খুবেই ভাল লাগিছে এইটো নিউজটো পাই আৰু তেওঁ যিহেতু ৰিয়ান আহি ইয়াতে নিজে প্ৰেক্টিছ কৰি থকা দেখিছে, আমাৰ ল'ৰাহঁতেও খেলিছে, তেওঁ খুব এনকাৰেজমেণ্ট পাইছে আৰু তাৰ কাৰণে মানে তাক আমি খুব বেষ্ট উইচেছ এয়া কৰিছোঁ। নিশ্চয় দেখিবলৈ পোৱা গৈছে যে সকলোৱে শুভেচ্ছা জনাইছে, সকলোৱে আশীৰ্বাদ জনাইছে। সমান্তৰালকৈ ৰিয়ান পৰাগ কিন্তু ট্ৰলৰো সন্মুখীন হৈছিলে, বহু লোকে ট্ৰল কৰিছিলে আৰু তাৰপিছতে সেইগৰাকী ৰিয়ান পৰাগে IPLৰ ছিজনটোত বহুত এটা ভাল প্ৰদৰ্শন কৰিছিলে আৰু জিম্বাবুৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত কৰিছে। এটা শক্তিশালী মনোবৃত্তি, শক্তিশালী মনোবল, সমান্তৰালকৈ তেওঁৰ লক্ষ্যস্থান খুব স্থিৰ আৰু সুদৃঢ় কৰি লোৱাৰ বাবে হয়তো আজি সেইগৰাকী ৰিয়ান পৰাগে ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত কৰে। নহয়, এইটোতো সঁচা কথা। তেওঁ নিজেও খুব ডিটাৰমাইণ্ড, খুব ভাল কিছুমান পজিটিভ কোৱালিটি থকাৰ কাৰণে আজি সেইখিনি বস্তু অভাৰকাম কৰিব পাৰিছে। আমি বিচাৰিছোঁ সি তেনেকৈ যেন আগবাঢ়ি যাওক, আমাৰ ল'ৰা ছোৱালীও দেখোন তাক দেখি এটা আইডল হিচাপে মানে ধুনীয়াকৈ খেলি যাওক আৰু। থেংক ইউ। বৰ্তমান মুহূৰ্তত এজন বাটপটীয়া বুলি ক'লেও ভুল কোৱা নহ'ব, যিহেতু ক্ৰিকেটৰ জগতখনত বহু লোকেই ক্ৰিকেট খেলে, হয়তো কোনো লোকে ৰঞ্জী খেলে, কোনো লোকে আণ্ডাৰ-19 খেলে, আণ্ডাৰ-18 খেলে। তাৰপিছত দেখিবলৈ পোৱা যায় তেওঁলোকৰ অদূৰ ভৱিষ্যতটো কেনেকুৱা হ'ব তেওঁলোকে নাজানে। কিন্তু ৰিয়ান পৰাগে এইটো বস্তু দেখুৱাই থৈ গ'ল, এইটো বস্তুৰ বাট মুকলি কৰি থৈ গ'ল। এজন সাধাৰণ শ্ৰেণীৰ এজন যুৱক হিচাপে বা ৰিয়ান পৰাগ এজন ক্ৰিকেটাৰ হিচাপে পৰৱৰ্তী সময়ত গৈ কিন্তু তেওঁ ভাৰতীয় দলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে। গতিকে নৱপ্ৰজন্মৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব। নিশ্চয়কৈ বহুত ভাল খবৰ। অসমীয়া হিচাপে আজি গৌৰৱান্বিত যে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিলে। প্ৰথমজন ক্ৰিকেটাৰ হয়, পুৰুষ ক্ৰিকেটাৰ। মহিলা তৌমা চেত্ৰী পাইছে বাৰু। তো ৰিয়ানক বহুত শুভেচ্ছা জনাইছোঁ। লগতে ৰিয়ানৰ মাক দেউতাকে বহুত কষ্ট কৰিছে। পৰাগদা মিঠুবাক বহুত ধন্যবাদ। তেখেতসকলে যিমানখিনি কষ্ট কৰিছে তাৰে আজি ফল পাইছে। ৰিয়ানেও নিজে বহুত কষ্ট কৰিছে, ৰিয়ানৰ কষ্টৰ ফল আজি ইয়াতে প্ৰেক্টিছ কৰে ৰিয়ানে। আপোনালোকেওতো দেখিছে ৰিয়ানে ইয়াত প্ৰেক্টিছ কৰে। হয়, ৰিয়ানে ইয়াতে প্ৰেক্টিছ কৰে আৰু খুব সুন্দৰ, ভাল লাগে তাৰ খেল চাই। IPLটো সকলোৱে দেখিছে কিমান ভাল খেলিছে, গতিকে তাৰে আজি ফল পাইছে আৰু ৰিয়ানে। যথেষ্ট শক্তিশালী মনোবৃত্তি, সমান্তৰালকৈ যথেষ্ট কষ্ট কৰিছে আৰু তেওঁ ঘাট প্ৰতিঘাতক নেওচি কিন্তু এনেদৰে আগুৱাই যাবলগীয়া হৈছে। এই ক্ষেত্ৰত তেওঁৰ পিতৃ পৰাগদাকো ইতিমধ্যে সকলোৱে কংগ্ৰেচুলেট কৰিছে। আপুনি কি ক'ব বিচাৰিব? সেইটোতো নিশ্চয়কৈ যিমানখিনি ট্ৰলিঙৰ সন্মুখীন হৈছিল, তাৰ পিছত ৰিয়ানে যিটো পাৰফৰ্মেঞ্চ কৰিলে সেইটোতো বহুত ষ্ট্ৰং মেণ্টেলিটি লাগিব। তাৰ কাৰণে তেখেত ৰিয়ানক বেক কৰিছে তাৰ মাক দেউতাক, পৰাগদা মিঠুবা, তেখেতসকলক বহুত ধন্যবাদ যে আজি আমাক এনেকুৱা এটা গৌৰৱান্বিত মুহূৰ্ত অনুভৱ কৰিব দিছে। বহুত ভাল লাগিছে আৰু মানে শব্দহীন আৰু। যিহেতু এয়া শুভ মুহূৰ্তৰ আমিও আপোনালোকক সাক্ষী কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিহেতু কৈছোঁৱেই যে প্ৰতিগৰাকী অসমীয়া আজিৰ দিনটোত গৌৰৱান্বিত, নিজক লৈ গৌৰৱ অনুভৱ কৰিছে এইবাবেই যে ৰিয়ান পৰাগে নিজৰ নাম ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। সেয়া এগৰাকী অসমীয়া হিচাপে ময়ো গৌৰৱ অনুভৱ কৰিছোঁ, হয়তো আপুনিও তাক লৈ গৌৰৱ অনুভৱ কৰিছে। আজিৰ দিনটোত যিসকল নৱপ্ৰজন্মই আচলতে ক্ৰিকেটৰ জগতখনত ভৰি থৈছে, সেইসকল নৱপ্ৰজন্মই হয়তো এবাৰলৈ হ'লেও চিন্তা কৰিবলগীয়া হৈছিলে বিগত সময়ছোৱাত যে তেওঁলোকৰ ভৱিষ্যত কি হ'ব বা তেওঁলোকে কেনেদৰে আগুৱাই যাব বা তেওঁলোকৰ ক্ৰিকেটৰ জগতখনত নিজৰ জীৱন কটাবলৈ সক্ষম হ'বনে নহ'ব, সেই সমগ্ৰ বিষয়টোক লৈ দোমোজাত পৰা দেখিবলৈ পোৱা গৈছিলে। কিন্তু সেইগৰাকী ৰিয়ান পৰাগ, যিগৰাকী ৰিয়ান পৰাগে ইয়াতেই 2021 বৰ্ষৰ পৰা আচলতে এই স্থানতেই প্ৰেক্টিছ আৰম্ভ কৰিছিলে আৰু সেইগৰাকী ৰিয়ান পৰাগে গৈ ইতিমধ্যে ভাৰতীয় দলত নিজৰ নাম
অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে এক প্ৰকাৰে ৰিয়ান পৰাগে অসমবাসীকটো গৌৰৱান্বিত কৰিছে সমান্তৰালকৈ উত্তৰ পূবৰ বাবে এটা গৌৰৱ হৈ ৰৈছে সেইগৰাকী অসমীয়া ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত কৰা সেইগৰাকী ৰিয়ান পৰাগ সমান্তৰালকৈ ৰিয়ান পৰাগ হৈছে সেই নৱপ্ৰজন্মৰ যিসকল ক্ৰিকেটৰ জগতখনত ভৰি থোৱা যিসকল নৱপ্ৰজন্ম যিসকল ন শিকাৰু আছে সেই ন শিকাৰুৰ বাবে এগৰাকী বাটকটীয়া হৈ ৰৈছে সেইগৰাকী ৰিয়ান পৰাগ সমান্তৰালকৈ এই শুভ মুহূৰ্তৰ আমিও আপোনালোকক সাক্ষী কৰিবলৈ বিচাৰিছোঁ আমি কেমেৰাত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ সেই অশুভ মুহূৰ্তসমূহ আমি ৰোমন্থন কৰিবলৈ চেষ্টা কৰিছোঁ ৰিয়ান পৰাগক লৈ কৰা সেই আনন্দৰ সেই উল্লাসৰ সেই মুহূৰ্তসমূহ পৰৱৰ্তী সময়তো ৰিয়ান পৰাগক যাতে ৰিয়ান পৰাগে অদূৰ ভৱিষ্যতে যাতে ভাৰতীয় দলত নিজৰ নাম সুদৃঢ় কৰিবলৈ যাতে আচলতে সক্ষম হয় তাক লৈ সকলোৱে আশীৰ্বাদ সকলোৰে শুভকামনা ইতিমধ্যে শুভকামনা দিয়া দেখিবলৈ পোৱা গৈছে আৰু আমিও সেইগৰাকী ৰিয়ান পৰাগক শুভেচ্ছা আশীৰ্বাদ আৰু শুভকামনা জনাইছোঁ এই মুহূৰ্তৰ পৰা আৰু সেইগৰাকী ৰিয়ান পৰাগে যাতে অদূৰ ভৱিষ্যতে বহুদূৰ আগুৱাই যাওক নিজৰ নাম যাতে ভাৰতীয় দলত খুব সুদৃঢ়ভাৱে যাতে ৰাখিবলৈ সক্ষম হওক সেইগৰাকী ৰিয়ান পৰাগ তাক লৈ ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰিয়ান পৰাগক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110